এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ চাবা, তোমালোকে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো কেনেকৈ চাবা, কোন এপত চোৱা বেষ্ট হ'ব, কোন এপটোৱে অতি সোনকালে তোমালোকক ৰিজাল্টটো দেখাই দিব পাৰিব, কোন এপত ৰিজাল্ট দেখিলে কোনো ধৰণৰ কনফিউজন নাথাকিব, কোনো ধৰণৰ লেট নহ'ব। তোমালোকে যদি ৱেবছাইটত চাব বিচাৰা কিন্তু ৱেবছাইটত বহুত লেট হয়, সেইকাৰণে তোমালোকে তোমাৰ নিজৰ মোবাইলতে চাবা, ৱেবছাইটত চাব নালাগে, এপত চাবা। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে ভালকৈ বুজি পাবা। যাৰ কম্পিউটাৰ আছে তাৰ কথা বেলেগ দেই, যাৰ মোবাইল আছে তাৰ কাৰণে এই ভিডিঅ'টো। ঠিক আছে, তো সমূহ ছাত্ৰ ছাত্ৰীৰ মোবাইলত প্লে ষ্ট'ৰ আছে, প্লে ষ্ট'ৰত যাবা, প্লে ষ্ট'ৰত গৈ তোমালোকে চাৰ্চ কৰিবা, সেইবাৰ ৰিজাল্ট বুলি চাৰ্চ নকৰিবা, কাৰণ সেইবাৰ ৰিজাল্ট বুলি চাৰ্চ কৰিলে অলপ কেইটা এপ আহে। ঠিক আছে, সেইকাৰণে তোমালোকে চাৰ্চ কৰিবা কি HSLC ৰিজাল্ট এপ। ঠিক আছে, এনেকৈ তোমালোকে চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ পিছত তোমালোকৰ ওচৰত বহুত এপে আহিব। ঠিক আছে, এইটোও বহুত ভাল এপ, এইটোৰ কথা মই তোমালোকক নকওঁ, কিন্তু এইটোও ভাল হয়। যদি কোনোবাৰ যে এইটো ডাউনলোড কৰিব বিচাৰে তেন্তে পাৰা। ঠিক আছে, ডাউনলোড কৰিব পাৰা তোমালোকে। মই যিটো দি আছোঁ সেইটো হ'ল এইটো, ক্লাছ 10-12 বৰ্ড ৰিজাল্ট 2024। যিহেতু মোৰ ইয়াত ডাউনলোড কৰা আছে সেইকাৰণে অপেন অপশ্যন আহিছে। ঠিক আছে, তো অপেন অপশ্যনত মই ক্লিক কৰি দিলোঁ। এই এপটো তোমালোকৰ ডাউনলোড কৰিলে এটাই সুবিধা হ'ব। সুবিধা কি হ'ব, ইয়াত ক্লাছ 10 আৰু ক্লাছ 12ৰ ৰিজাল্ট দেখিব পাৰিবা। তোমালোকে মেট্ৰিকৰো চাব পাৰিবা, তোমালোকে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো চাব পাৰিবা। এতিয়া ধৰা তোমালোকে মেট্ৰিকৰ ৰিজাল্ট চাবা, ক্লাছ 10ত টিপি দিলা। ক্লাছ 10ত টিপাৰ পিছত এনেকুৱা আহিব তোমালোকৰ লোডিং বৰ্ড লিষ্ট। তো এই এপত বহুত ধৰণৰ তোমালোকৰ এটা এড্ৰেছ আহিব পাৰে, ক্ৰছ কৰি দিবা। তাৰপিছত দেখা তোমালোকে অন্ধ্ৰপ্ৰদেশ বৰ্ড, আসাম বৰ্ড আছে, বিহাৰ বৰ্ড আছে। যদি কাৰোবাৰ CBSE বৰ্ড হয়, এই এপৰ জৰিয়তে তোমালোকে দেখিব পাৰিবা। সেইকাৰণে তোমালোকক এই এপটোৱে মই তোমালোকক ডাউনলোড কৰিবলৈ কৈ আছোঁ। ঠিক আছে, তো তোমালোকে আসাম বৰ্ডত ক্লিক কৰি দিবা, কাৰণ তোমালোকৰ আসাম বৰ্ডতে ৰিজাল্ট চাব পাৰিবা। চেক ৰিজাল্ট টিপিবা। তাৰপিছত তোমালোকৰ ইয়াত অপশ্যন আহিব তোমালোকৰ ৰোল নং আৰু তোমালোকৰ যিটো চেণ্টাৰৰ কিবা এটা কোড আছে সেই কোডটো তোমালোকে দেখিব পাৰিবা। ঠিক আছে, তাৰপিছত যদি কাৰোবাৰ ক্লাছ 12ৰ ৰিজাল্ট দেখাৰ ইচ্ছা হয় বা ৰিজাল্ট দেখিব লাগে, তেন্তে ক্লাছ 12ত টিপি দিবা। ক্লাছ 12তো ছেম প্ৰচেছ, বৰ্ডৰ লিষ্ট আহিব, এড্ৰেছ এটা আহিব, এড্ৰেছটো ক্ল'জ কৰি দিবা। ইয়াত আসাম বৰ্ড তোমালোকে টিপি দিবা। আসাম বৰ্ড টিপাৰ পিছত তোমালোকৰ ৰিজাল্টটো তোমালোকে চাব পাৰিবা। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল এই এপটো তোমালোকে ৰিজাল্ট তোমালোকৰ অহাকালিয়ে দিয়া হ'ব, গতিকে অহাকালি তোমালোকে বেছি লেট কৰিলে কিন্তু তোমালোকৰ ৰিজাল্ট দেখোঁতে অলপমান প্ৰব্লেম হ'ব, কাৰণ বহুত 4 লাখ ছাত্ৰ ছাত্ৰীয়ে ট্ৰাই কৰিব। সেইকাৰণে এপ হয়তো অলপমান ৱৰ্কিং কম কৰিব। সেইকাৰণে তোমালোকে যিমান পাৰিবা অতি সোনকালে একেবাৰে ফাৰ্ষ্ট ৰিজাল্ট দেখিব ট্ৰাই কৰিবা। ঠিক আছে, গতিকে ছাত্ৰ ছাত্ৰীসকল মই সমূহ ছাত্ৰ ছাত্ৰীক এইটোৱে আশা কৰোঁ যে সমূহ ছাত্ৰ ছাত্ৰী যাতে ৰিজাল্টটো বহুত ভালেই হয়। ঠিক আছে।